হেল্ল' ষ্টুডেণ্ট, লৈ আহিছোঁ তোমালোকৰ ক্লাছ 12 ইংলিছৰ ফিষ্টাছৰ দুটা চেপ্টাৰ দ্য টাইগাৰ কিং এণ্ড দ্য এনিমি। এই দুটা চেপ্টাৰৰ আজি আমি মষ্ট ইম্পৰ্টেণ্ট অৰ ৰিপিটেড কুৱেশ্যন ডিছকাশ্যন কৰিম, যিবোৰ তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। তোমালোকে এইকেইটা কুৱেশ্যন ফাইনেলৰ আগত এবাৰ চাই যাবা, ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন পৰীক্ষাত আহিব পাৰে। আৰু আমি তোমালোকক দ্য লাষ্ট লেচন, লছ স্প্ৰিং, ইণ্ডিগ' এইবোৰৰ ভিডিঅ' দিছোঁ আৰু ইংলিছ গ্ৰামাৰৰ প্ৰিপজিশ্যনৰ ভিডিঅ' দিছোঁ। যদি কোনোবাই চোৱা নাই তোমালোকে চাই ল'বা। তেনেহ'লে আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিছোঁ। তো আজি আমি দুটা চেপ্টাৰ ডিছকাশ্যন কৰোঁ। তো প্ৰথমে আমি কৰোঁ দ্য টাইগাৰ কিং, তাৰপিছত আমি দ্য এনিমিটো ডিছকাশ্যন কৰিম, ঠিক আছে। তেনেহ'লে টাইগাৰ কিঙৰ পৰা প্ৰথম যিটো ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো হ'ল, হোৱাট ডিড দ্য চিফ এষ্ট্ৰলজাৰ প্ৰিডিক্ট এবাউট দ্য টাইগাৰ কিং। চিফ এষ্ট্ৰলজাৰে টাইগাৰ কিঙৰ বিষয়ে কি প্ৰিডিক্ট কৰিছিল এইটো আমাক ইয়াতে লিখিব কৈছে। তো কুৱেশ্যনটো তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো ভালকৈ চাবা। নেক্সট যিটো টাইগাৰ কিঙৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো হ'ল, হোৱাই ৱাজ দ্য মহাৰাজা কল্ড দ্য টাইগাৰ কিং। যে মহাৰাজা কিয় টাইগাৰ কিং বুলি কোৱা হয় ইয়াতে তোমালোকক লিখিব কৈছে, ঠিক আছে। তো এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। নেক্সট টাইগাৰ কিঙৰ পৰা যিটো 3 নম্বৰ কুৱেশ্যন তোমালোকৰ ইম্পৰ্টেণ্ট হয় সেইটো হ'ল, ডিছক্ৰাইব দ্য আইৰনি অফ দ্য টাইগাৰ কিং ডেথ। টাইগাৰ কিঙৰ ডেথৰ মানে আইৰনিটো কি হয়? তো আমি জানো যে টাইগাৰৰ হাতত কি হৈছিল, টাইগাৰ কিঙৰ কি হৈছিল, মৃত্যু হৈছিল, হয় নে নহয়? এইটো আইৰনি। তো এনেকুৱা ধৰণৰ কিছুমান কথা তোমালোকক এই কুৱেশ্যনটোত লিখিব লাগিব। তো এইটো কুৱেশ্যন তোমালোকৰ ইম্পৰ্টেণ্ট হয়। নেক্সট যিটো 4 নম্বৰ কুৱেশ্যন টাইগাৰ কিঙৰ পৰা ইম্পৰ্টেণ্ট হয় সেইটো হ'ল, ডিছক্ৰাইব দ্য কেৰেক্টাৰ স্কেট অফ টাইগাৰ কিং। তো টাইগাৰ কিঙৰ তোমালোকক কেৰেক্টাৰ লিখিব দিব পাৰে, এইটো তোমালোকৰ 5 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট হয়, ঠিক আছে। আগৰবোৰ তোমালোকৰ 2 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু এই 4 নম্বৰটো তোমালোকৰ 5 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তো দ্য টাইগাৰ কিঙৰ পৰা তোমালোকৰ এই 4টা কুৱেশ্যনে তোমালোকৰ ইম্পৰ্টেণ্ট হয়, মই তোমালোকক দেখুৱাই দিলোঁ। এতিয়া আমি নেক্সট চেপ্টাৰ দ্য এনিমি, ইয়াৰ পৰা কোনবোৰ কুৱেশ্যন ইম্পৰ্টেণ্ট হয় আমি ডিছকাশ্যন কৰোঁ। তোমালোকে এইবোৰ কপিত নোট ডাউন কৰি পঢ়ি ল'বা। দ্য এনিমিৰ প্ৰথম যিটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় সেইটো হ'ল, হোৱাই ডিড দ্য ছাৰ্ভেণ্ট লিভ ডক্টৰ শ্বাডো হাউচ। যে ছাৰ্ভেণ্টটোৱে কিয় ডক্টৰ শ্বাডোৰ ঘৰ কি কৰিছিল, মানে ঘৰৰ পৰা আঁতৰি গৈছিল, কিয়? তো এইটো লিখিব কৈছে যে হোৱাই ডিড দ্য ছাৰ্ভেণ্ট লিভ ডক্টৰ শ্বাডো হাউচ, ঠিক আছে। কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। নেক্সট 2 নম্বৰ যিটো কুৱেশ্যন হয় এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, হু ৱাজ ডক্টৰ শ্বাডো। ডক্টৰ শ্বাডো কোন, হোৱেৰ ৱাজ হিজ হাউচ, তেওঁৰ ঘৰ ক'ত, ঠিক আছে। তো এইটো কুৱেশ্যন তোমালোকে ভালকৈ পঢ়িবা। নেক্সট দ্য এনিমিৰ পৰা যিটো 3 নম্বৰৰ কুৱেশ্যন তোমালোকৰ ইম্পৰ্টেণ্ট হয় সেইটো হ'ল, হু ৱাজ হানা। হানা কোন, ঠিক আছে। নেক্সট 4 নম্বৰ যিটো কুৱেশ্যন তোমালোকৰ ইম্পৰ্টেণ্ট হয় সেইটো হ'ল, হোৱাই ডিড দ্য জেনেৰেল নট পালিছ ডক্টৰ শ্বাডো, ঠিক আছে। তো এইটো কুৱেশ্যন তোমালোকে ভালকৈ পঢ়িবা। নেক্সট 5 নম্বৰ যিটো কুৱেশ্যন তোমালোকৰ ইম্পৰ্টেণ্ট হয় সেইটো হ'ল, ৰাইট দ্য কেৰেক্টাৰ স্কিট অফ ডক্টৰ শ্বাডো হকি। তো ডক্টৰ শ্বাডো হকি তোমালোকৰ কেৰেক্টাৰ লিখিব দিব পাৰে আৰু এইটো তোমালোকৰ 5 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তো এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। তো দ্য এনিমিৰ পৰা তোমালোকৰ এই 5টা কুৱেশ্যনে ইম্পৰ্টেণ্ট হয় আৰু টাইগাৰ কিঙৰ পৰা তোমালোকৰ এই 4টা কুৱেশ্যনে মষ্ট ইম্পৰ্টেণ্ট হয়। এইবোৰ তোমালোকৰ পৰীক্ষাৰ আগত এবাৰ চাই যাবা, ইয়াৰ পৰা তোমালোকৰ ফাইনেল এক্সামত কুৱেশ্যন আহিব পাৰে। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পালা। যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু তোমালোকক সকলোকে তোমালোকৰ এক্সামৰ কাৰণে শুভকামনা জনাইছোঁ, যাতে সকলোৰে এক্সাম ভাল হয় সেইটো কামনা কৰিছোঁ। তেনেহ'লে আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। নতুন এটা ভিডিঅ'ৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছোঁ।